সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি চৈত মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ 19 মাৰ্চ 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:37:58 আৰু সূৰ্য অস্ত হ'ব 5:32:56। আজিৰ তিথি হৈছে অমাৱস্যা। ৰাতিপুৱা 6:50:03 যোৱাত শুক্লপক্ষৰ প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ। যোগ শুক্ৰ, কৰণ, নাগ। জন্মৰাজি মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি, শনিৰ দশা। শেষ ৰাতি 4:54:55 যোৱাত দেৱগণ আৰু হাতীৰ অস্থি মিলিব আৰু বুধৰ দশা মিলিব। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত আজি দোষ নাই, কিন্তু 5:35:56 যোৱাত অৰ্থাৎ শেষ ৰাতি যোৱাত এক পদ দোষ পাব। যাত্ৰা আজি নাই, শুভকৰ্মও নাই। শুভ সময় হৈছে দুপৰীয়া 12:54 পৰা 3:25 এতিয়া আগবাঢ়িছোঁ ৰাশি অনুসাৰে আপোনাৰ দৈনিক ৰাশিফল কেনেকুৱা হ'ব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব সেই বিষয়ে। মেষ ৰাশিৰ আজি দিনটো আপোনাৰ অত্যন্ত ভালদৰেই যাব। কাৰ্যক্ষেত্ৰত আপোনাৰ কাৰ্য দক্ষতা বৃদ্ধি পাব। যিকোনো কাৰ্য আপুনি বুদ্ধি আৰু পৰাক্ৰমেৰে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব। আপোনাৰ বুদ্ধি দক্ষতাৰ পৰিচয় দাঙি ধৰিব পাৰিব। পৰিয়ালত পূজা পাৰ্বণ বা ধৰ্মীয় কাৰ্য, যিকোনো কাৰ্য হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ধনস্থান আপোনাৰ ভাল, গতিকে ধন ভালদৰে আহিব। নতুন বাহন বা মাটি বাৰী যদি কিনাৰ কোনো কথা চলি আছে, তেনেহ'লে আজিৰ দিনটোত আপুনি ক্ৰয় কৰিব পাৰে। অতি উত্তম দিন। প্ৰেম দাম্পত্যত মিলাপ্ৰীতি অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ বিপিৰ সমস্যা আছে, তেওঁলোকে কিছু সাৱধানে থাকিব। হয়তো বিপি বঢ়া যিটো আপোনাৰ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত ভাল দিন। যদি কোনো এডমিশ্যন ল'বলগীয়া আছে বা শিক্ষা সম্পৰ্কীয় কোনো প্লেনিং ডিচিশ্যন ল'বলগীয়া আছে, তেনেহ'লে আজিৰ দিনটোত ল'ব পাৰে। শুভ ৰং হৈছে মেৰুণ, শুভ সংখ্যা হৈছে 1। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটোত সুখ শান্তিৰ দিন। ঘৰত নতুন ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক যিকোনো সামগ্ৰী আপোনাৰ আমদানি হ'ব পাৰে। আজি আপোনাৰ বাবে মহালক্ষী যোগ আছে, গতিকে অৰ্থ আপোনাৰ খুব ভালদৰে আহিব। কছমেটিক আৰু গাৰ্মেণ্টছৰ যিসকল ব্যৱসায়ত যিসকল জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে অত্যন্ত লাভদায়ক দিন আজি। ইনভেষ্টকাৰীসকলৰ কাৰণে ভাল দিন। তেওঁলোকে ইনভেষ্ট কৰিব পাৰে আৰু ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যাই কিছু দেখা দিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। প্ৰেমৰ ক্ষেত্ৰত ৰোমাঞ্চ থাকিব, দাম্পত্যত ৰোমাঞ্চ থাকিব। ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত ভাল দিন। তেওঁলোকে যিকোনো শুভ কাৰ্য আজি কৰিব পাৰে। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 7। মিথুন ৰাশিৰ আজিৰ দিনটোত আপুনি বুদ্ধি আৰু সাহসেৰে যিকোনো কাৰ্য আপুনি সমাপন কৰিব পাৰিব। প্ৰতিভা প্ৰকাশ কৰিব পাৰিব। যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে অত্যন্ত শুভ দিন। তেওঁলোকে ৰাজনীতিৰ পথাৰত শুভ কাৰ্য
সুকলমে সম্বোধন কৰিব পাৰিব। কাৰ্যক্ষেত্ৰত আপুনি ভাল ফলাফল দেখুৱাব পাৰিব। প্ৰমোশ্যন বা নিউ জব অপৰচুনিটি বা যিসকলে জব চেঞ্জ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও আজিৰ দিনটো অতি উত্তম দিন। আপোনালোকে ভাল সুযোগ পাব। আৰ্থিক আপোনাৰ ভালদৰে যাব। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো বিষৰ সমস্যা আহিব পাৰে, বিশেষকৈ আপোনাৰ হাড় বা গলৰ বিষ তেনেকুৱা সমস্যা কিছু আপোনাক আমনি কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ছাকচেছ হ'ব পাৰিব যিকোনো কাৰ্য কৰিলে। প্ৰেম দাম্পত্যত সুখৰ পৰিৱেশ অটুট থাকিব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। কৰ্কট ৰাশিৰ আজিৰ দিনটোত আপোনাৰ সৌভাগ্য উদয় হ'ব। যিসকলৰ ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকৰ কাৰণেতো অত্যন্তই ভাল দিন আজি। মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন, ভাল সন্মান পাব। তেওঁলোকে আজি যিকোনো সফলতা অৰ্জন কৰিব পাৰিব। আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। যিসকলে ইনভেষ্ট কৰে ইনভেষ্টকাৰীসকলেও আজি লাভৱান হ'ব পাৰিব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীকাৰীসকলৰ কাৰণে কিছু সাৱধান হ'ব লাগিব। তেওঁলোকৰ কাৰণে অকণমান সমস্যা হয়তো আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি জ্বৰৰ নিচিনা কিছু সৰু সুৰা সমস্যা আপোনাৰ আহিব পাৰে। প্ৰেম দাম্পত্য সম্পৰ্ক অটুট থাকিব। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে পিংক আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ সিংহ ৰাশিলৈকে। সিংহ ৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত শুভ দিন। ঘৰত যিকোনো আনন্দময় পৰিৱেশ আপোনাৰ হ'ব পাৰে যিকোনো কাৰ্যৰ কাৰণে। কোনো আত্মীয় বন্ধু বা আপোনাৰ কোনো প্ৰিয়জন আপোনাৰ ঘৰলৈকে আগমন ঘটিব পাৰে। কৰ্মস্থানত আপুনি আজি অত্যন্ত সুখ অনুভৱ কৰিব পাৰিব। সোণৰ ব্যৱসায়ৰ লগত যিসকল জড়িত তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল, অত্যন্ত লাভদায়ক দিন। আৰ্থিক আপোনাৰ ভালদৰে যাব যদিও খৰচৰ মাত্ৰা কিছু বৃদ্ধি পাব, তাৰ প্ৰতি কিছু নজৰ ৰাখিব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ মধুৰতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কমৰৰ কোনো বিষ অনুভৱ আপুনি কৰিব পাৰে আৰু আপুনি খোৱা লোৱাৰ প্ৰতি কিছু নজৰ ৰাখিব। পেটৰো কিছু আপোনাৰ সমস্যা হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মন কিছু চঞ্চল হৈ থাকিব, গতিকে কনচেনট্ৰেশ্যন অটুট ৰখাৰ কাৰণে চেষ্টা কৰক। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 9। কন্যা ৰাশিৰ কৰ্মব্যস্ততা আজি বৃদ্ধি পাব আৰু সেই অনুপাতে আপোনাৰ দায়িত্বও বাঢ়িব। বিশেষকৈ যিসকলে পেপাৰ ৱৰ্ক কৰে তেওঁলোকৰ কাৰণে আজিৰ দিনটো বহুত দায়িত্ব বৃদ্ধি পাব আৰু খুব সাৱধানে আপোনালোকে কাম কৰিব লাগিব। ৰাজনীতিৰ ক্ষেত্ৰত জড়িতসকলৰ কাৰণেও আজিৰ দিনটো দায়িত্ব বহুত বৃদ্ধি পাব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলে তেওঁলোকে কোনো নতুন কামৰ বা নতুন বিজনেছ ডিল কৰাৰ সম্ভাৱনা আছে আৰু আজিৰ দিনটোত তেওঁলোকে আটাইতকৈ বেছি লাভৱান হ'ব পাৰিব। আৰ্থিকভাৱে আপোনাৰ আজিৰ দিনটো ভালদৰে যাব। কৰ্মক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। প্ৰেম দাম্পত্য স্বাস্থ্য শিক্ষা এই আটাইখিনিতে আপোনাৰ আজিৰ দিনটোত স্থিৰতা থাকিব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 3। এইবাৰ আগবাঢ়িছোঁ তুলা ৰাশিলৈকে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি প্ৰেমত অত্যন্ত আনন্দময় পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিব। নতুন সামগ্ৰী ক্ৰয় কৰাৰ
আপোনাৰ সম্ভাৱনা আছে। কোনো ইলেক্ট্ৰিকেল হওক বা ইলেক্ট্ৰনিক হওক বা কোনো দামী বস্তু ফাৰ্নিচাৰ এনেকুৱা ধৰণৰ সামগ্ৰীবিলাক আজি ক্ৰয় কৰাৰ যথেষ্ট সম্ভাৱনা আপোনাক দেখা যায়। আৰ্থিকভাৱে আজি আপুনি উন্নতি লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপুনি সফলতা পাব। খৰচৰ প্ৰতি কিন্তু কিছু নজৰ দিব লাগিব, খৰচ বৃদ্ধি পাব পাৰে। ইনভেষ্টকাৰীসকলে আজি ইনভেষ্ট নকৰিলেই ভাল, আৰু যদি ইনভেষ্ট কৰিবলগীয়া হয়ও তেনেহ'লে যথেষ্ট ভাবি গুণি আপোনালোকে ইনভেষ্ট কৰিব। বিদেশত আপোনাৰ কোনো যাত্ৰা আজি হ'ব পাৰে। বিবাহ প্ৰত্যাশীসকলৰ কাৰণে বিবাহৰ আলোচনা হ'ব পাৰে। যিসকলৰ ক্ৰনিক ডিজিজ আছে তেওঁলোকে আজি কিছু সাৱধানতা অৱলম্বন কৰিব। ক্ৰনিক ডিজিজত ছাফাৰ কৰি থকাসকলে। ষ্টুডেণ্টৰ কাৰণে আজিৰ দিনটো ভাল দিন। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 6। এইবাৰ আগবাঢ়িছোঁ বৃশ্চিক ৰাশিলৈকে। বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলৰ কাৰণে আজিৰ দিনটো অত্যন্তই ভাল দিন। পুৰণা যিকোনো সমস্যাৰ আপোনাৰ সমাধান হ'ব পাৰে। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হ'ব। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো ভালদৰে যাব। আনন্দময় এটা পৰিৱেশ থাকিব। প্ৰমোশ্যন হ'ব পাৰে। নিউ জব অপৰচুনিটি আপুনি পাব পাৰে। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিলে আপুনি লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত, প্ৰেম আৰু শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ভালদৰে যাব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 8। ক্ষমা কৰিব, শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 8। ধনুৰাশিৰ আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল দিন। আপোনাৰ নিজৰ প্ৰতিভা বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰতিভা বিকাশ কৰিব পাৰিব আৰু সেই প্ৰতিভাৰ যোগেদি আপুনি যিকোনো কাৰ্যই আপুনি সুকলমে সমাপন কৰিব পাৰিব। মান সন্মান আপোনাৰ বৃদ্ধি পাব। আৰ্থিক আপোনাৰ উত্তম আজিৰ দিনটো। কাৰ্যক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীৰ পৰা সহযোগ লাভ কৰিব পাৰিব আৰু কাৰ্যক্ষেত্ৰত আপুনি সন্মানো পাব। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত ভাল দিন। তেওঁলোকে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজি মধ্যমীয়া। প্ৰেম দাম্পত্যত আপোনাৰ গাম্ভীৰ্যতাপূৰ্ণ এটা পৰিৱেশ থাকিব। শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 3। মকৰ ৰাশি আজিৰ দিনটোৰ আপোনাৰ বাবে মধ্যমীয়াভাৱে পাৰ হ'ব। দিনটোত কাৰ্যসিদ্ধি পাবলৈ হ'লে আপুনি যথেষ্ট কষ্ট কৰিব লাগিব। সহজতে কোনো কাৰ্য আপোনাৰ সিদ্ধি হৈ নুঠিব। কিন্তু আপোনাৰ মনত যি শুভ বুদ্ধি উদয় হ'ব সেই বুদ্ধিয়ে আপোনাক যথেষ্ট কামত দিব। আপোনাৰ সকলো কাৰ্যতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। দেৰিকৈ হ'লেও আপুনি সফলতা অৰ্জন কৰিব পাৰিব আপোনাৰ শুভ বুদ্ধি উদয় হোৱাৰ কাৰণে। কয়লা, তেল, মেচিনাৰী, লো এই ধৰণৰ কাৰ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো অত্যন্ত ভাল দিন, অত্যন্ত লাভদায়ক হ'ব পাৰিব। আজি ইনভেষ্টকাৰীসকলে ইনভেষ্ট নকৰিলেই বেছি ভাল হয়, কাৰণ ইনভেষ্ট কৰাৰ পৰা আপোনাৰ আজিৰ দিনটোত লোকচান হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজি থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ কিছু কমিব পাৰে। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 4। এইবাৰ আগবাঢ়িছোঁ কুম্ভ ৰাশিলৈকে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি সামাজিক দায়বদ্ধতা বৃদ্ধি পাব আৰু আপোনাৰ কৰ্মব্যস্ততাও সেই হিচাপত বৃদ্ধি পাব। আপোনাৰ বিচাৰ বিবেচনা সুস্থিৰ হৈ থাকিব আজি আৰু আপুনি নিজৰ বাকপটুতাৰে সকলোকে মোহিত কৰিব পাৰিব। কোনো ভ্ৰমণৰ যোগ দেখা যায়, আনকি আপোনাৰ বিদেশ ভ্ৰমণৰো যোগ আছে আজিৰ দিনটোত। টেকন'লজি কামত যিসকল জড়িত হৈ আছে তেওঁলোক আজি বিশেষভাৱে সফল হ'ব
আৰু লাভৱান হ'বও পাৰিব। আৰ্থিকভাৱে আপোনাৰ দিনটো আজি ভালেই যাব। নিউ জব অপৰচুনিটি আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো মতভেদ আহিব পাৰে, ভুল বুজাবুজিৰ কাৰণে মতভেদ আহিব পাৰে। দাম্পত্যৰ ক্ষেত্ৰতো তেনেকুৱা। গতিকে কিছু সাৱধানে চলিব, কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ নৰ্মেল, ভালদৰে যাব। ষ্টুডেণ্টৰ কাৰণে আপোনাৰ কনচেনট্ৰেশ্যন কিছু কম দেখা যায়। গতিকে কনচেনট্ৰেশ্যন ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰক। শুভ ৰং হৈছে বেঙুনীয়া, শুভ সংখ্যা হৈছে 12। এইবাৰ আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশি আজিৰ দিনটোত লিখক আৰু শিল্পী সমাজৰ কাৰণে অত্যন্তই ভাল দিন, অত্যন্তই শুভ দিন। কাৰ্যত উৎসাহ বৃদ্ধি পাব, প্ৰেৰণা পাব আৰু মান সন্মানো আপুনি সেই অনুযায়ী পাব, সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ ভালদৰে যাব, অৰ্থ লাভৰ যোগ আছে। এক্সপৰ্ট ইম্পৰ্ট ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকে কোনো ডাঙৰ বিজনেছ ডিল কৰাৰ এটা যোগ দেখা যায়। ইনভেষ্টকাৰীসকলে ইনভেষ্ট কৰিব পাৰে, কোনো কথা নাই তাত। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষৰ সমস্যাই আপোনাক কিছু আমনি কৰিব পাৰে, দেখা দিব পাৰে। প্ৰেম দাম্পত্য জীৱনত আপুনি অভাৰ এক্সপেক্ট নকৰিব আৰু অভাৰ থিংকিং নকৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজি বৰ ভাল দিন, তেওঁলোকে ছাকচেছ হ'ব পাৰিব। যিকোনো কাৰ্যতে এডমিশ্যন থাকিলে এডমিশ্যন ল'ব পাৰে। শুভ ৰং হৈছে গাঢ় ৰঙা, শুভ সংখ্যা হৈছে 1। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল, শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই উৎসাহী হ'ব পাৰোঁ আৰু আপুনিও আপোনাৰ লগতে বন্ধু বান্ধৱীসকলকো অনুপ্ৰেৰণা যোগাব পাৰে। আজিৰ দিনটো আপোনাৰ শুভ হওক, ভাল হওক। ধন্যবাদ।